ল'ৰাটোৰ নাম হ'ল মানস প্ৰতিম চেতিয়া। তাৰ বয়স হৈছে 26 বছৰ বৰ্তমান। এতিয়া ডিগ্ৰী কৰি আছে, ডিগ্ৰী কমপ্লিট হোৱা নাই, ডিষ্টেঞ্চতে কৰিছে। তাৰপিছত হ'ল কি তাৰ লিভাৰ প্ৰব্লেম হ'ল, প্ৰথমতে জণ্ডিছ হৈ পেলাই লিভাৰ প্ৰব্লেম হ'ল। ডিব্ৰুগড়ত প্ৰায় MR ৰাখিলোঁ। MR ৰাখি তাত ডাক্তৰে ক'লে যে লিভাৰটো সম্পূৰ্ণ অলপ ডেমেজ হৈছে। সম্পূৰ্ণ ডেমেজ হোৱাৰ কাৰণে আপোনালোকে পৰাপক্ষত হায়দৰাবাদলৈ লৈ যাওক। এতিয়া হায়দৰাবাদত প্ৰথমতে AIG নাৰ্ছিং হোমত ভৰ্তি কৰিলোঁ। তাত প্ৰায় মই 6-7 লাখ টকা ব্যয় কৰাৰ পিছতো ল'ৰাটো তাত নাপালোঁ। পইচা পাতিৰ অভাৱৰ কাৰণে ল'ৰাটো মই বাহিৰৰ আৰু এখন চিকিৎসালয় তাতে ওচৰতে হায়দৰাবাদৰ ওচৰতে কি বুলি কয় এপ'লো বুলি কয়, তাত ভৰ্তি কৰিলোঁ। ভৰ্তি কৰাৰ পিছত যেতিয়া ডাক্তৰে তাক লিভাৰ চিৰচিছ বুলি কৈছে, লিভাৰ ট্ৰেন্সপ্লান্টেশ্যন কৰিব লাগে বুলি ডাক্তৰে কৈছে। গতিকে লৈ ইমান ব্যয়বহুল এটা চিকিৎসা মানে মোৰ আৰ্থিক ফালৰ পৰা একো নাই। যিখিনি আছিলে মই চব ডিব্ৰুগড়তে শেষ কৰি পেলাই মই ল'ৰাটো এতিয়া বচাবৰ কাৰণে ৰাইজক, অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। কোনে কি পাৰে 2 এটকা দি ল'ৰাটো জীৱনটো উদ্ধাৰ কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাই অসমবাসী ৰাইজক। সেয়ে আৰু ৰাইজলৈ মোৰ প্ৰাৰ্থনা। মুখ্যমন্ত্ৰীৰ পৰা যদি কিবা এটা সহায় পাওঁ তেতিয়াও মই কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। সেয়ে ধন্যবাদ। ল'ৰাটোৰ নাম হ'ল মানস প্ৰতিম চেতিয়া। তাৰ বয়স হৈছে 26 বছৰ বৰ্তমান। এতিয়া ডিগ্ৰী কৰি আছে, ডিগ্ৰী কমপ্লিট হোৱা নাই, ডিষ্টেঞ্চতে কৰিছে। তাৰপিছত হ'ল কি তাৰ লিভাৰ প্ৰব্লেম হ'ল, প্ৰথমতে জণ্ডিছ হৈ পেলাই লিভাৰ প্ৰব্লেম হ'ল। ডিব্ৰুগড়ত প্ৰায় MR ৰাখিলোঁ। MR ৰাখি তাত ডাক্তৰে ক'লে যে লিভাৰটো সম্পূৰ্ণ অলপ ডেমেজ হৈছে। সম্পূৰ্ণ ডেমেজ হোৱাৰ কাৰণে আপোনালোকে পৰাপক্ষত হায়দৰাবাদলৈ লৈ যাওক। এতিয়া হায়দৰাবাদত প্ৰথমতে AIG নাৰ্ছিং হোমত ভৰ্তি কৰিলোঁ। তাত প্ৰায় মই 6-7 লাখ টকা ব্যয় কৰাৰ পিছতো ল'ৰাটো তাত নাপালোঁ। পইচা পাতিৰ অভাৱৰ কাৰণে ল'ৰাটো মই বাহিৰৰ আৰু এখন চিকিৎসালয় তাতে ওচৰতে হায়দৰাবাদৰ ওচৰতে কি বুলি কয় এপ'লো বুলি কয়, তাত ভৰ্তি কৰিলোঁ। ভৰ্তি কৰাৰ পিছত যেতিয়া ডাক্তৰে তাক লিভাৰ চিৰচিছ বুলি কৈছে, লিভাৰ ট্ৰেন্সপ্লান্টেশ্যন কৰিব লাগে বুলি ডাক্তৰে কৈছে। গতিকে লৈ ইমান ব্যয়বহুল এটা চিকিৎসা মানে মোৰ আৰ্থিক ফালৰ পৰা একো নাই। যিখিনি আছিলে মই চব ডিব্ৰুগড়তে শেষ কৰি পেলাই মই ল'ৰাটো এতিয়া বচাবৰ কাৰণে ৰাইজক, অসমবাসী ৰাইজক বিনম্ৰ অনুৰোধ জনাইছোঁ। কোনে কি পাৰে 2 এটকা দি ল'ৰাটো জীৱনটো উদ্ধাৰ কৰিবৰ কাৰণে মই বিনম্ৰ অনুৰোধ জনাই অসমবাসী ৰাইজক। সেয়ে আৰু ৰাইজলৈ মোৰ প্ৰাৰ্থনা। মুখ্যমন্ত্ৰীৰ পৰা যদি কিবা এটা সহায় পাওঁ তেতিয়াও মই কৃতাৰ্থ হ'ম বুলি ভাবিছোঁ। সেয়ে ধন্যবাদ।